নমস্কাৰ আজি আহিছিলোঁ আমি গড়চুকলৈ আৰু গড়চুকৰ ঢলপমা বুলি কয় এইখিনি মানে কালী মন্দিৰৰ ওচৰতে তো ইয়াতে আমাৰ এটা 2 BHK ঘৰ বনি আছে আৰু ওনাৰ নেম আমাৰ পুৰবী বৰঠাকুৰ বৰ্তমান আমাৰ কনষ্ট্ৰাকশ্যনৰ কাম অলমোষ্ট কমপ্লিট হ'ব হৈছে আৰু যিখিনি এক্সটেৰিয়ৰ ডিজাইন হ'ব বা ইণ্টেৰিয়ৰত কি কাম হ'ব কেনেকৈ কি হ'ব সেইখিনি কাম মই আমাৰ যোনে কাম কৰিছে তেখেতক ভালদৰে বুজাই দিছোঁ আৰু আমি যদি সোমাই আহি প্ৰথম ইয়াতে আমি প্ৰায় 12 ফুট বাই 8 ফুট মানৰ এখন বাৰান্দা আৰু ইয়াতে এটা সৰুকৈ পূজাঘৰ আছে যেটো সাইজ ৰাখা আছে 3.5 ফিট বাই 8 ফুট মানৰ এটো পূজাঘৰ হ'ব আৰু সন্মুখৰ বহুতখিনি কাম বাকি আছে বাৰু তো অলপমান হোৱালে গম পাব আৰু এটো ষ্টেয়াৰ্স হয় তো যেটো ওপৰলৈ যাবলৈ ব্যৱহাৰ কৰা যাব আৰু লগতে ইয়াতে এটো ষ্ট'ৰ ৰুম হিচাপে ব্যৱহাৰ কৰা যাব ভিতৰৰ পৰা এখন দৰ্জা দিয়া হৈছে আৰু এটো ব্ৰিক ৱাল দি দিয়া যাব মানে এটো কমপ্লিট বন্ধ কৰি এটো ষ্ট'ৰ ৰুম হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াতে যিবোৰ আমি ডোৰ ফ্ৰেম লগাইছো এবোৰ টাটা ষ্টিলৰ ডোৰ সলিউশনৰ হয় এবোৰ ইয়াতে মানে ডবল দিয়া আছে ডোৰ যাতে এটা মস্কিটো আৰু বাকি এটা দৰ্জা হেৰি লগাব পাৰে আৰু বাকি ভিতৰত আমি যদি এন্ট্ৰি কৰো ইয়াতে আমাৰ 14 ফিট বাই 23 ফিটৰ এটা ড্ৰয়িং কাম ডাইনিং হল যেটো বহুত ডাঙৰ দেখা পাইছে যিবোৰ গুৱাহাটীত যিবোৰ মানে ফ্ল্যাট আছে মানে 40 লাখ 50 লাখ লয় এই ফ্ল্যাটবোৰত একেবাৰে তেনে সৰু পোৱা যায় মানে এনেকেও কম খৰচত এটো বহুত বেছি বাজেট নহয় 26 লাখ সামথিং এনেকুৱা কিবা বাজেট আছিল মানে ফুল গোটেই ঘৰটো মানে দৰ্জা খিৰিকী টাইলছ মডুলাৰ কিচেন আপোনাৰ কালাৰ পুটি ইলেক্ট্ৰিকেল স্যানিটাৰী ফিটিংছ গোটেই বস্তুখিনি লৈ তো ইয়াৰে যেটো আমি সাইজ ৰাখিছো 14 ফিট বাই 23 ফিটৰ ড্ৰয়িং কাম ডাইনিং হল আৰু ইফালে এটা আমাৰ কিচেন আছে যেটো কিচেনৰ আমি সাইজ ৰাখিছো 8 ফিট বাই 8 ফিট মানৰ তো মডুলাৰ কিচেন কৰা যাব গতিকে বহুত বেছি ডাঙৰ নালাগে ইমানটো মান হলে হৈ যায় ইয়াতে আমাৰ স্ল্যাব বাই ফেলে পুৰা ওপেন এৰিয়া আছে এফালে খিৰিকী আছে ওপৰত এডজাস্ট ফেনৰ কাৰণে জায়গা ৰাখা হৈছে আৰু এফালে যদি আমি কিচেনৰ পৰা এখন এনেকে বেলকনি বা বাৰান্দা আপোনালোকে যি কয় আৰু তো এই হিচাপত এখন বাৰান্দা দিয়া হৈছে তো এটো সাইডে হাৱা বতাহ সোমাই মানে সাবচিকুন কৰিব পাৰিব গোটেই বস্তুবোৰ তো ইয়াতে এটা এক্সট্ৰা বেচিনো দিব পাৰিব এফালে যদি চাও আমি ড্ৰয়িং কাম ডাইনিং হলৰ পৰা ইয়াতে এটা আমি মাস্টাৰ বেডৰুম বনাইছো মাস্টাৰ বেডৰুমটোৰ যেটো সাইজ আছে আমাৰ 13 বাই 14 মানৰ মাস্টাৰ বেডৰুমৰ সাইজ আছে যথেষ্ট স্পেচিয়াস হৈছে আৰু এটো সাইডে আমি অলপমান এনেকুৱাকে জায়গা ৰাখি ইয়াতে আলমিৰা বা এনেকুৱা ইউটিলিটি এৰিয়া বা এনেকুৱা ধৰণৰ কিবা বস্তু ব্যৱহাৰ কৰিব পাৰিব ইয়াতে এটা বাথৰুম বনাইছো যেটো 7 বাই 8 ফিটৰ হয় মানে এটাচ বাথৰুম মাস্টাৰ বেডৰুমৰ লগত তো এটাচ বাথৰুম আৰু ইয়াৰ পৰা ড্ৰয়িং কাম ডাইনিঙৰ পৰা এটা কমন বাথৰুম যেটো আমি দিছো অলপ সন্মুখৰ ফালৰ পৰা আছে যেটো এটো সাইডে আমি এটা কমন বাথৰুম ৰাখিছো ইয়াতে অলপ বেচিন এৰিয়া টাইপো কৰিব পাৰিব আৰু ইফালে এটা কমন বাথৰুম আছে যেটো সাইজ আছে 5 ফিট বাই 8 ফিট মানৰ আৰু এটা বেডৰুম আছে যেটোৰ আমি সাইজ ৰাখিছিলো 11 ফিট বাই 13 ফিটৰ তো ইয়াতে টোটাল 2 BHK তো 11 ফিট বাই 13 ফিটৰ হয় ইয়াতে বৰ্তমান মানে ফ্লোৰিং আৰু আপোনাৰ প্লাষ্টাৰিং এবিলাকৰ কাম চলি আছে আৰু বাকি যিসমূহ কাম আছে খুব সোনকালে কৰা যাব আৰু ইয়াতে যিবোৰ মানে উইন্ডো আৰু ভেন্টিলেশনৰ ফ্ৰেম লাগিব এবোৰ এলুমিনিয়ামৰ লাগিব গ্ৰিল তাতে ফিটিং হ'ব গতিকে ফুল ফিনিশিং হলে আপোনালোকক দেখাম বাৰু আৰু ওপৰত যেহেতু ইয়াতে এতিয়া আমাৰ কিছু জায়গাত প্লাষ্টাৰ হৈ আছে কিছু জায়গাত প্লাষ্টাৰ হোৱা নাই মানে কিছু জায়গাত ফল সিলিং লাগিব আৰু কিছু জায়গাত ফল সিলিং নালাগে যিসমূহ ঠাইত মানে ফল সিলিং নলগায় তো তাতে প্লাষ্টাৰ কৰি দিব লাগে আৰু যত ফল সিলিং লগাব তাত প্লাষ্টাৰ নকৰিলেও হ'ব কাৰণ তেনেকুৱা জায়গাত যদি স্কুপবোৰ মানে ভালদৰে নফচিব যদি প্লাষ্টাৰ কৰে গতিকে গোটেই ঘৰটো সম্পূৰ্ণ হলে আপোনালোকক বাৰু দেখাম তো বৰ্তমান ইমানে আৰু